চৰকাৰীভাৱে জনসাধাৰণৰ জ্ঞাতাৰ্থে কোৱা হয় যে ধপাতজাতীয় দ্ৰব্য সেৱন কৰিলে কেঞ্চাৰ হ'ব পাৰে। বাস্তু চৰ্চা কৰা ব্যক্তিসকলে ক'ব খোজে যে এখন ঘৰৰ উত্তৰ পূব কোণত পায়খানা ঘৰ বা টেংকি থাকিলে ঘৰখনৰ কোনো সদস্যৰ কেঞ্চাৰ হোৱাৰ সম্ভাৱনা থাকে। এই ক্ষেত্ৰত আপোনাৰ মতামত কি? আপুনি বাৰু কেতিয়াবা এই বিষয়ে ভাবি চাইছে নেকি? নমস্কাৰ, মই জয়ন্তজিৎ বৰাই আপোনালোকক আজিৰ এই ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। বিভিন্ন জটিলতাৰ সংমিশ্ৰণেই হৈছে আমাৰ এই মানৱ জীৱন। জীৱনৰ সকলোবোৰ সমস্যা জটিল নহ'লেও কেতিয়াবা সমস্যাৰ সমাধান বিচৰাটো জটিল হৈ পৰে আমাৰ বাবে। দুখ কষ্টৰ অনুভৱ কোনেও কৰিব নিবিচাৰিলেও ভগৱানে আমাক সুখৰ অনুভৱ কৰাবলৈকে যেন কেতিয়াবা দুখৰ বোজা আমাৰ ওপৰত জাপি দিয়ে। সকলোবোৰ ভগৱানৰ ইচ্ছা অনিচ্ছা বুলি কেতিয়াবা মানি ল'ব লগা হয় যদিও আমাৰ জ্ঞানৰ পৰিধিৰ মাজত আমাৰ সাধ্য অনুযায়ী আমাৰ কৰ্ম আমি কৰি যাব লগা হয়। আমাৰ কৰ্ম শুদ্ধ কৰিবলৈ উচিত পদক্ষেপেৰে জীৱন জীপাল কৰিবলৈ আমি বিভিন্ন সময়ত বিভিন্নজনৰ পৰা বিভিন্ন ক্ষেত্ৰৰ দিহা পৰামৰ্শ ল'ব লগা হয়। জ্ঞানৰ পৰিধি বৃদ্ধিৰ চেষ্টা কৰিব লগা হয়। নিজৰ আধ্যাত্মিকতাৰ উত্তৰণ ঘটাব লগা হয়। শুদ্ধ কৰ্ম, শুদ্ধ জ্ঞান, শুদ্ধ বিচাৰ বুদ্ধিৰ বাবে ভগৱানৰ চৰণত আমি সেৱা জনাব লগা হয়। আধুনিক সমাজ ব্যৱস্থাত ডাক্তৰৰ চিকিৎসাই আমাক বিভিন্ন সমস্যাৰ পৰা চিকিৎসা প্ৰদান কৰি আমাক সুন্দৰ জীৱন যাপনৰ পথ প্ৰশস্ত কৰি আহিছে। বিভিন্ন জটিল ৰোগৰ চিকিৎসা আৰু ইয়াৰ অস্ত্ৰোপচাৰৰ দ্বাৰা মৃত্যুমুখী ব্যক্তিক নৱজীৱন প্ৰদান কৰি আহিছে। তথাপি বহু সময়ত ডাক্তৰৰ চিকিৎসাই ভাল কৰিব নোৱাৰা ৰোগ, কবিৰাজী চিকিৎসা, অসমীয়া বন দৰৱ, জৰা ফুকা আদিৰ জৰিয়তেও ভাল হোৱা দেখা যায়। বৰ্তমান সময়ত ৰেইকি বা স্পৰ্শ চিকিৎসা বা অন্যান্য তেনেধৰণৰ বহু বিকল্প চিকিৎসা পদ্ধতিৰ কাষলৈ জনসাধাৰণক ঢাপলি মেলা দেখা যায়। কিয়নো ডাক্তৰী চিকিৎসাৰ কিছুমান সীমাবদ্ধতা তথা ইয়াৰ কিছুমান পাৰ্শ্বক্ৰিয়া দেখিবলৈ পোৱা যায়, যিবোৰ হয়তো বিকল্প চিকিৎসা পদ্ধতিত একেবাৰে নগণ্য। এতিয়া আমি আহোঁ বাস্তু সম্পৰ্কত। বাস্তুকো বিকল্প চিকিৎসাৰ শাৰীত ধৰিব পাৰি। বাস্তুৰ জৰিয়তে এখন ঘৰৰ চিকিৎসা প্ৰদান কৰা হয়, যাৰ দ্বাৰা ঘৰখনৰ সমূহ সদস্য উপকৃত হোৱা দেখা যায়। এখন ঘৰৰ বাস্তু সমস্যাৰ ৰূপত প্ৰতিফলিত হ'বলৈ কেতিয়াবা বহু সময়ৰ আৱশ্যক হয়। কেতিয়াবা কোনোটো বাস্তু সমস্যা ঘৰ বনোৱাৰ 5 বছৰ, 10 বছৰ, 15, 20 কিংবা ততোধিক বছৰৰ পাছতহে মূৰ দাঙি উঠা দেখা যায়, যাৰ বাবে আমাৰ মানুহে বাস্তু সমস্যাক মানি ল'ব নোখোজে, অৱজ্ঞা কৰে। কিন্তু নতুন ঘৰ এখন বনাই থাকিবলৈ লোৱাৰ 6 মাহ বছৰেক পাছতে কেতিয়াবা বাস্তু সমস্যাই ঘৰখনত মূৰ দাঙি উঠিব পাৰে। তেতিয়া মানুহৰ মনত কথাটো অলপ বেলেগ হয়। নহ'লে সাধাৰণতে মানুহে কয়, কাৰ ঘৰতনো এনেকুৱা তেনেকুৱা নঘটে, কাৰোবাৰ এনেকুৱা হয়েই, আৰু ঘৰত কাজিয়া পেচাল লগাটোনো কিনো বৰ ডাঙৰ কথাটো, ডাঙৰ অসুখ কাৰোবাৰ দেখোন হয়েই, দুৰ্ঘটনা হানি বিঘিনি কিছু পৰিয়ালত ঘটেই দেখোন, ইত্যাদি নানা কথা মানুহে ক'ব খোজে। কিন্তু বাস্তুৰ দৃষ্টিৰে যদি আপুনি ওলোটাকৈ চায় তেন্তে দেখিব প্ৰত্যেকটো সমস্যাৰ আঁৰত দিশ অনুযায়ী কিছুমান বাস্তুৰ কাৰক আছে। প্ৰত্যেক ঘৰ মানুহৰ ক্ষেত্ৰত সমস্যাৰ প্ৰকোপ কম বেছি ইয়াৰ পৰিৱেশ পৰিস্থিতি অনুযায়ী বেলেগ বেলেগ হ'লেও ইয়াৰ অন্তৰ্নিহিত কাৰক সকলোতে প্ৰায় একে থাকে। এতিয়া আমি আহোঁ প্ৰথমৰ উদাহৰণলৈ। ধপাতজাতীয় দ্ৰব্য সেৱন কৰিলেই কোনো ব্যক্তিৰ কেঞ্চাৰ নহ'ব পাৰে, কিন্তু কেঞ্চাৰ হোৱাৰ সম্ভাৱনা বাঢ়ে। ঠিক তেনেদৰে এখন ঘৰৰ উত্তৰ পূব কোণত পায়খানা ঘৰ বা টেংকি থাকিলে সেই ঘৰখনৰ কোনো সদস্যৰ বৰ্তমানত কেঞ্চাৰ নহ'ব পাৰে, কিন্তু বাস্তু অনুযায়ী সেই ঘৰখনৰ সদস্যৰ ভৱিষ্যতে কেঞ্চাৰ হোৱাৰ সম্ভাৱনা বাঢ়ে। এই ক্ষেত্ৰত কোনো বিতৰ্ক নকৰাকৈ আপোনালোকে নিজেই বিষয়টো অনুধাৱন কৰিবলৈ মন কৰিবচোন। কোনো কেঞ্চাৰ হোৱা ব্যক্তিৰ ঘৰৰ উত্তৰ পূব দিশত পায়খানা ঘৰ বা টেংকি আছে নেকি? উত্তৰটো কমেণ্টৰ জৰিয়তে আশা কৰিলোঁ। আজিৰ এই ভিডিঅ'টো ভাল পালে যদি লাইক এটা কৰি আপোনাৰ বন্ধুবৰ্গৰ সৈতে শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি মোক পৰৱৰ্তী ভিডিঅ'টোৰ বাবে উৎসাহিত কৰিব বুলি আশা কৰিলোঁ। আজিলৈ আহোঁ, আপোনাৰ অনাগত দিনবোৰ সুখৰ হওক। ধন্যবাদ।